নমস্কাৰ মই অপিল ৰহমান। সো আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ অৰ্থাৎ ক্লাছ 7ৰ মেথছৰ যেটো অধ্যায় 2 আছে তাৰ এক্সাৰসাইজ আমি 2.1 কৰিম আৰু অধ্যায়টোৰ নাম হৈছে দশমিক আৰু ভগ্নাংশ। সো দশমিক আৰু ভগ্নাংশ ক্লাছ 7 মেথছ অধ্যায় 2.1 কৰিম আমি অনুশীলনী এক্সাৰসাইজ 2.1। সো দশমিক আৰু ভগ্নাংশ কি? সো আমি আগত এইবিলাক কথা জানিব লাগিব, তেতিয়া আমি 2.1 টো একেবাৰে তোমালোকে নিজে কৰিব পাৰিবা। মই এনেকৈ ধৰণে মানে সুন্দৰকৈ মানে বুজাই দিম যাতে তোমালোকে নিজে কৰিব পাৰা 2.1 টো। ঠিক আছে। সো ফাৰ্স্ট কথা হৈছে যে হৰ আৰু লব ভগ্নাংশ কেনেকৈ লিখি আমি এনেকৈ এইবোৰ লিখিছোঁ 2 5 7 2 5 এইবিলাক এটা স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, এইবিলাক আমি পাইছোঁ আগৰ অধ্যায়। সো এতিয়া আমি কম ভগ্নাংশ পঢ়িম। যে ভগ্নাংশ কেনেকুৱা যে ওপৰত এটা সংখ্যা থাকিব, তলত এটা সংখ্যা থাকিব আৰু মাজ যদি বাৰ থাকে মানে ভাগ যদি থাকে তাক আমি ভগ্নাংশ বুলি কম। সো গতিকে আমি ভগ্নাংশ কেনেকুৱা কথা যদি মই লিখোঁ যে 10/5 ইয়াৰ মানে হৈছে ভাগ কৰা, যে 5 দি 10ক ভাগ কৰা। সো 5 দি 10ক ভাগ কৰিলে কিমান হ'ব? 5 2 10, গতিকে 0। গতিকে অৰ্থাৎ কি পালোঁ? 5 দি 10ক ভাগ কৰিলে আমি এনেকৈ কাটিব পাৰি যে 5 1 গুণ 5 5 2 গুণ 10, অৰ্থাৎ আমি 2 যে আছে গতিকে 2 তলত কি 1 আছে, তাৰমানে কি 2 এটা ভগ্নাংশ অৰ্থাৎ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাক আমি ভগ্নাংশ আকাৰত লিখোঁ, p/q আকাৰত লিখোঁ। ঠিক আছে। সেম যদি এনেকৈ যদি দিল হয় আমাক যে 10/5 যদি লিখিলে তেনেহ'লে মই লিখিলোঁ হয় 1/2। ঠিক আছে। কিবা 1/2 লিখিলোঁ, 10/5 মই কি ক'লোঁ যে তলৰটো যিটো থাকিব এইটো দি আমি ওপৰটোক ভাগ কৰিব লাগিব। গতিকে তলত আছে 10 দি আমি ওপৰটোক 5ক আমি ভাগ কৰিম। যদি কিমান বাজিব 10 নাযায়, গতিকে দশমিক দি ল'ম, এবাৰ 0 হ'ব। গতিকে এই বাজিব 5 10 গুণ 50, গতিকে 50 পাই গ'লোঁ, অৰ্থাৎ 0.5 পাই গ'লোঁ। ঠিক আছে। গতিকে 0.5ক আমি 1ক যদি আমি কি লিখিব পাৰোঁ যে 0.5 প্লাছ 0.5 অৰ্থাৎ 50.50, এইফালে আমি দশমিকৰ ইফালে আমি 0 দিব পাৰোঁ, অসুবিধা নাই। কিন্তু 50 আমি 1 পাই যাওঁ। চ' তেনেকুৱা কথা। বা তোমালোকে কি কৰিব পাৰা, এইটো 10 দি ভাগ কৰি আমি 0.5 পালোঁ ন, চেম এইটোক ভাগ কৰি চাওঁ যে 0.5 আমি পাওঁ নহয়, গতিকে 2 দি আমি 1ক ভাগ কৰিম। গতিকে 2 দি 1ক নাযায়, গতিকে দশমিক 0 দিম, গতিকে 2 5 গুণ 10, গতিকে এইটো পাই গ'লোঁ। গতিকে ইয়াত 0.5 পালোঁ, ইয়াতো 0.5 পালোঁ, মানে কি 5/10 আৰু 1/2 এইটো কি সমতুল্য মানে সমান। গতিকে আমি এনেকৈ আকাৰত যিটো লিখোঁ ইয়াকে কয় ভগ্নাংশ। গতিকে যদি কয় যে 5/10ৰ সমতুল্য মান কিমান, যে 1/2, বা 1/2ৰ সমতুল্য মান কিমান, যে 5/10। গতিকে সমতুল্য মান মানে কি কটাকটি কৰাৰ পিছত সমান মানে পাই থাকোঁ, এইবিলাক হৈছে সমতুল্য মান। গতিকে সমতুল্য মান আমি পঢ়িম, এক্সাৰচাইজত আছে ধুনীয়াকৈ। গতিকে এতিয়া চাওঁ যে আমি যে ভগ্নাংশবোৰ লিখিলোঁ, যে মই লিখিলোঁ 2/5 লিখিলোঁ। গতিকে এইটো যে ভগ্নাংশ লিখিলোঁ, ওপৰটোৰ এটা নাম আছে, তলৰটোৰ এটা নাম আছে। গতিকে যিটো আমি টান দিলোঁ, এইটো ভগ্নাংশ টান দিলোঁ আমি ভাগৰ, ওপৰটোক কয় লব বুলি কয়, ইংলিছত কয় নমিনেটৰ, আৰু তলৰটোক কয় হৰ অৰ্থাৎ ডিনমিনেটৰ। অৰ্থাৎ ওপৰটোক কয় লব অৰ্থাৎ লব, আৰু তলৰটোক কয় হৰ। গতিকে এইটো ভগ্নাংশত হৰ কিমান? গতিকে এইটো ভগ্নাংশত হৰৰ মান হৈছে 5 আৰু লবৰ মান হৈছে 2। ঠিক আছে। গতিকে আমি যদি পূৰণ কৰোঁ, হৰে পূৰণ, লবে পূৰণ যদি আমি কৰোঁ পূৰণ, এইটো জনাৰ কথা প্ৰকৃত অপ্ৰকৃত ভগ্নাংশত লৈ যাওঁ, তাৰপিছত মই পূৰণটো শিকাম। যিহেতু প্ৰকৃত ভগ্নাংশ কাক বোলে? প্ৰকৃত ভগ্নাংশ গতিকে প্ৰকৃত ভগ্নাংশ কাক বোলে? যে যি ভগ্নাংশৰ হৰটো ডাঙৰ হ'ব তাক প্ৰকৃত ভগ্নাংশ বোলে। হৰটো লবতকৈ ডাঙৰ হ'ব, অৰ্থাৎ মই যদি 5/2 লিখোঁ, এইটো এটা প্ৰকৃত ভগ্নাংশ। কিয়? কাৰণ ইয়াত যিটো হৰ আছে 5 লবতকৈ ডাঙৰ হয় নাই, কাৰণ 5টো লবতকৈ ডাঙৰ হয়। লব হৈছে 2, হৰ হৈছে 5, গতিকে 5টো ডাঙৰ। গতিকে যদি হৰটো ডাঙৰ থাকে তেনেহ'লে তেনেকুৱা ভগ্নাংশক আমি ক'ম প্ৰকৃত ভগ্নাংশ। চেম অপ্ৰকৃত ভগ্নাংশ কাক বোলে? 2 নম্বৰ হৈছে, এইটো হৈছে 1 নম্বৰ প্ৰকৃত ভগ্নাংশ, আৰু 2 নম্বৰ হৈছে অপ্ৰকৃত ভগ্নাংশ। গতিকে অপ্ৰকৃত ভগ্নাংশ বহীত লিখি লোৱা তোমালোকে। অপ্ৰকৃত ভগ্নাংশ কাক বোলে? যে অপ্ৰকৃত ভগ্নাংশ স্পেলিংবোৰ চাই ল'ব কিতাপৰ পৰা। অপ্ৰকৃত ভগ্নাংশ কেনেকুৱা? যাৰ লবটো ডাঙৰ থাকিব। গতিকে এইটো থাকিব 5, এইটো থাকিব 2। যাৰ মই বেলেগ এক্সাম্পল দি দিওঁ, এইটো থাকিব 3, 4ও থাকিব পাৰে, তথাপি হৰটো সৰু থাকিব। ঠিক আছে। মানে কথাটো অপজিট, প্ৰকৃত আৰু অপ্ৰকৃত অপজিট। যে অপ্ৰকৃত কি? যাৰ হৰটো সৰু থাকিব লবতকৈ, বা লবটো ডাঙৰ থাকিব হৰতকৈ। হৰটো কিমান আছে? 3 আছে, আৰু লবটো কিমান আছে? 5 আছে, মানে কি লবটো ডাঙৰ। গতিকে লবটো যদি ডাঙৰ হয়, যিটো ডাঙৰ হয় আমি এইফালে চিনটো দিওঁ, যিফালে হামিলি থাকিব এইটো হ'ব ডাঙৰ, গতিকে হৰ। গতিকে কি পালোঁ? যে অপ্ৰকৃত ভগ্নাংশত লবটো ডাঙৰ থাকে। সেম প্ৰকৃত ভগ্নাংশত কি লিখিব পাৰিম? যে লব
লবটো কিমান সৰু থাকে, লবটো সৰু থাকে মানে কেনেকুৱা কথা, আমি হৰটো ডাঙৰ, হৰৰ ফালে মুখ মেলি আছে, ঠিক আছে। গতিকে এইটো আৰু এইটো চৰ্ত মনত ৰাখিব। এতিয়া আহে মিশ্ৰ ভগ্নাংশ। গতিকে 3 নম্বৰ হৈছে মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশ, মিশ্র ভগ্নাংশ, মিশ্র ভগ্নাংশ কি, যে আমি যে স্বাভাবিক সংখ্যা পাইছোঁ, স্বাভাবিক সংখ্যাৰ প্ৰকৃত ভগ্নাংশ যদি একেলগে থাকে তাক আমি মিশ্ৰ ভগ্নাংশ বুলি কওঁ। যদি মই ধৰি লওঁ 2 আৰু 1/3 যদি কৈ লওঁ মই, তেনেহ'লে কি 2টো কি এটা স্বাভাবিক সংখ্যা আৰু 1/3 এটা কি লবটো সৰু হৰটো ডাঙৰ, অৰ্থাৎ কি এইটো এটা প্ৰকৃত ভগ্নাংশ। গতিকে প্ৰকৃত ভগ্নাংশ আৰু স্বাভাবিক সংখ্যা যদি একেলগে থাকে আমি তাক মিশ্ৰ ভগ্নাংশ বুলি কওঁ, ঠিক আছে। অৰ্থাৎ 2 থাকিব, এনেকৈ ভাগ থাকিব 1/3, এইটো এটা মিশ্ৰ ভগ্নাংশ। সেম যদি এনেকুৱা থাকে 3 2/5, গতিকে এইটো এটা মিশ্ৰ ভগ্নাংশ। গতিকে মনত ৰাখিব যে প্ৰকৃত ভগ্নাংশ আৰু স্বাভাৱিক সংখ্যা লগ হৈ মিশ্ৰ ভগ্নাংশ হয়। সেম আমি এই মিশ্ৰ ভগ্নাংশক আকৌ অপ্ৰকৃত ভগ্নাংশত লৈ যাব পাৰিম, অপ্ৰকৃতৰ পৰা মিশ্ৰ আনিব পাৰিম, এইটো পিছত চাম। ইয়াত চাই লওক যে মিশ্ৰ ভগ্নাংশ কাক বলে, যে স্বাভাৱিক সংখ্যা আৰু প্ৰকৃত ভগ্নাংশৰ পূৰণফলক বা প্ৰকৃত ভগ্নাংশ, স্বাভাৱিক সংখ্যা আৰু প্ৰকৃত ভগ্নাংশ যদি একেলগে থাকে তেনেহ'লে তাক আমি মিশ্ৰ ভগ্নাংশ বুলি ক'ম। গতিকে পূৰণ আমি চাম, হৰণটো 2.2 আছে, আমি পূৰণ আছে 1.1, গতিকে পূৰণটো আমি চাব লাগিব, তেনেহ'লে আমি পাই যাম। গতিকে ভগ্নাংশ পূৰণবোৰ কেনেকৈ কৰে, যে ভগ্নাংশ পূৰণ এনেকুৱা থাকিল যদি যে 2/3 যদি কয়, 2/3 যদি কয়, যদি ইয়াত থাকে 2 2/3 এনেকৈ কৈছে, আন এটাত কৈছে 2ৰ 3/2, আন এটাত কৈছে 2 × 6/5, গতিকে এইটো 3 নম্বৰ, এইটো দিছোঁ 2 নম্বৰ, এইটো দিছোঁ 1 নম্বৰ। চ' এই তিনিটা বস্তু খুবেই ইম্পৰ্টেণ্ট, এই তিনিটা বস্তু বুজি পালে এক্সাৰচাইজ একদম কমপ্লিট হৈ যাব, ভালকৈ বুজি লোৱা। যদি 2 আৰু এনেকৈ থাকে, চ' আমি কি দেখি আছোঁ যে 2 এটা কি স্বাভাৱিক সংখ্যা আৰু এইটো কি প্ৰকৃত ভগ্নাংশ, অৰ্থাৎ প্ৰকৃত ভগ্নাংশ আৰু স্বাভাৱিক সংখ্যা থাকিলে, প্ৰকৃত ভগ্নাংশ আৰু স্বাভাৱিক সংখ্যা থাকিলে কি কওঁ আমি তাক মিশ্ৰ ভগ্নাংশ, অৰ্থাৎ মিশ্ৰ ভগ্নাংশ আছে। বা তোমালোকে ভাবিবা যেতিয়া এনেকুৱা থাকিব, ইয়াত যদি পূৰণ নাথাকে বা পেট কটা ৰ নাথাকে, তেনেহ'লে তোমালোকে ভাবি লোৱা এইটো মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশ কেনেকৈ ভাবিম, যদি ইয়াত পূৰণ নাথাকে যদি আৰু পেট কটা ৰ যদি নাথাকে, তেনেহ'লে তাক আমি মিশ্ৰ ভগ্নাংশ বুলি ধৰি ল'ম। গতিকে এইটো মিশ্ৰ ভগ্নাংশ নহয়, কাৰণ ইয়াত পেট কটা ৰ আছে। এইটো মিশ্ৰ ভগ্নাংশ নহয়, ইয়াত পূৰণ আছে কিন্তু ইয়াত পেট কটা ৰ নাই, পূৰণো নাই, গতিকে এইটো হৈছে মিশ্ৰ ভগ্নাংশ। গতিকে মিশ্ৰ ভগ্নাংশ কি কৰোঁ আমি, এই দুটা পূৰণ কৰোঁ। গতিকে 2 পূৰণ 3, মানে এই দুটা আমি পূৰণ কৰিম আৰু এইটো যোগ কৰিম, ঠিক আছে। 2 পূৰণ 3 কৰিলোঁ প্লাছ 2 কৰিম, এনেকৈ কৰি আমি মিশ্ৰ ভগ্নাংশ ওলাব পাৰিম। চ' গতিকে পূৰণ কৰিম আগত, গতিকে 2 3 × 6 + 2, গতিকে 8 হৈ যাব, 8 হৈ যাব ওপৰত আৰু তলত থাকিব 3। বা আমি এনেকৈ লিখিব পাৰোঁ এইটো যে তলত 3 আছে, 3 থাকিব আৰু 3 দি 2ক পূৰণ হ'ব, গতিকে 3 2 × 6 আৰু এইটো যোগ হ'ব, 6 আৰু 2, 6 আৰু এই 2টো যোগ হ'ব, গতিকে 6 আৰু 2 যোগ হৈ কিমান হয় যে 8 হৈ যায়, গতিকে 8/3 পালোঁ। গতিকে ইয়াৰ মান হ'ব 8/3। চ' গতিকে কি পালোঁ, মিশ্ৰ ভগ্নাংশ এটা যদি আমি পূৰণ কৰোঁ বা ভগ্নাংশ ৰূপত যদি লওঁ, তেনেহ'লে আমি অপ্ৰকৃত ভগ্নাংশ পাম। ছেম আমি এই অপ্ৰকৃত ভগ্নাংশক আকৌ আমি মিশ্ৰ ভগ্নাংশত নিব পাৰিম, কেনেকৈ ল'ম অলপ পিছত গৈ আছোঁ। ছেম এইটো পেট কটা আছে মানে পূৰণ, গতিকে 2ৰ পেট কটাৰ ঠাইত পূৰণ কৰি দিম আৰু 3/2, গতিকে কিমান হৈ যাব, হৰে হৰে পূৰণ, লবে লবে পূৰণ, ঠিক আছে। মানে আমি পূৰণটো কেনেকৈ কৰোঁ ভগ্নাংশৰ, যদি হৰ থাকে, যদি লব আৰু হৰ থাকে, পূৰণ লব থাকে, লব আৰু হৰ থাকে, আমি যদি পূৰণ কৰোঁ এইটো হৈ যাব লব লব পূৰণ হ'ব, লব পূৰণ লব হ'ব আৰু হৰ পূৰণ হৰ হ'ব, হৰ পূৰণ হৰ, মনত ৰাখিব এইটো হৰ পূৰণ হৰ, লব পূৰণ লব। গতিকে ইয়াত কি হ'ব, ইয়াত আমি চাই আছোঁ কি যে ইয়াত হৰ নাই, চাওক, কিন্তু তলত যদি একো নাথাকে আমি জানি ল'ম ইয়াৰ হৰ হৈছে 1, মানে একো নাই মানে তলত 1 আছে, আমি এইটো জানো। চ' গতিকে তাৰ মানে কি ইয়াৰ হৰ কিমান হৈ যাব, 2ৰ হৰ হৈ যাব 1, গতিকে 2 আৰু 3 পূৰণ, হৰ লব লব পূৰণ, গতিকে লব 2, এইটো লব 3, গতিকে পূৰণ, ইয়াৰ হৰ কিমান 2 আৰু ইয়াৰ হৰ কিমান, একো নাই মানে 1 আছে, গতিকে 1, এইটো পূৰণ হৈ গ'ল, ঠিক আছে। চ' গতিকে 2 3 × 6, 2 1 × 2, গতিকে 6/2 হৈ যাব ইয়াৰ মানটো। ছেম ইয়াৰ মানটো পূৰণ আছে, গতিকে আমাৰ কোনো প্ৰব্লেম নাই। আমি কি জানো যে হৰে হৰে পূৰণ, লবে লবে পূৰণ, গতিকে হৰ কিমান আছে 2 আৰু 6, গতিকে 2 পূৰণ 6, লব কিমান আছে, ইয়াত আছে 5 আৰু ইয়াত একো নাই মানে 1 আছে, গতিকে 2 6 × 12, 1 ৰ 5 × 5, অৰ্থাৎ ইয়াৰ এনচাৰ পাই গ'লোঁ আমি এইটো। চ' এনেকৈ আমি বস্তুবিলাক কৰিম। কিছুমান নিয়ম আছে যে প্ৰকৃত ভগ্নাংশ পূৰণ প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ পূৰণ অপ্ৰকৃত ভগ্নাংশ, আৰু
প্ৰকৃত আৰু অপ্ৰকৃত দুয়োটাই পূৰণ কৰিলে আমি কি পাম। চ' আমি ফাৰ্ষ্ট এটা টাইপ আছে বা চৰ্ত এটা আছে, এইটো ভাবি ল'ব যে 1 নম্বৰ চৰ্ত। 1 নম্বৰ চৰ্ত কেনেকুৱা যে প্ৰকৃত ভগ্নাংশ পূৰণ প্ৰকৃত ভগ্নাংশ, প্ৰকৃত ভগ্নাংশ ভগ্নাংশ পূরণ প্রকৃত ভগ্নাংশ, প্রকৃত ভগ্নাংশ ভগ্নাংশ আমি কি পাম যে প্রকৃত ভগ্নাংশ পূরণ প্রকৃত ভগ্নাংশ, মানে আমাক দুটা প্রকৃত ভগ্নাংশ পূরণ কৰিলে আমি কি পাম আমাক এইটো চাব কৈছে। ঠিক আছে, গতিকে প্রকৃত ভগ্নাংশ মই লিখিম 2/5 এটা প্রকৃত ভগ্নাংশ পূরণ 3/6 এটা কি প্রকৃত ভগ্নাংশ, কারণ এইটো হর বড় এইটোৰ হর বড় বা ডাঙৰ, এইটোৰ হর ডাঙৰ এইটো হর ডাঙৰ, গতিকে এইটোৰ হর 5টো 2তকৈ ডাঙৰ, গতিকে এইটো প্রকৃত ভগ্নাংশ। সেম ইয়াৰ ক্ষেত্ৰত 6টো 3তকৈ ডাঙৰ, গতিকে ইয়াত এইটো প্রকৃত ভগ্নাংশ। গতিকে আমাক কৈছে যে প্রকৃত ভগ্নাংশ আৰু প্রকৃত ভগ্নাংশ পূরণ, গতিকে প্রকৃত ভগ্নাংশ পূরণ প্রকৃত ভগ্নাংশ লিখিছোঁ, গতিকে প্রকৃত ভগ্নাংশ পূরণ প্রকৃত ভগ্নাংশ। গতিকে এইটো আমি কি পাম, আমি কি জানো যে তলৰটো কি হর, হরে হরে পূরণ লবে লবে পূরণ, গতিকে 2 3 গুণ 6 আৰু 5 6 গুণ 30। সো গতিকে আমি যেতিয়া এনেকৈ আমি পাম যে প্রকৃত ভগ্নাংশ পূরণ প্রকৃত ভগ্নাংশ কৰিলে আমি অলৱেজ এইবিলাক আমি ডাঙৰ পাম, যে যেটো সংখ্যা দিয়ে আমি পূরণ কৰি যেটো ৰিজাল্ট পাম, অৰ্থাৎ এই 6/32 এইবিলাকতকৈ সৰু হ'ব, অৰ্থাৎ 3/6টো ডাঙৰ হ'ব আৰু 2/5টো ডাঙৰ হ'ব, এইটো কথা মনত ৰাখিব। সো আমি প্ৰেক্টিকেলি চাওঁ যে এইটো ডাঙৰ হয় নাই, গতিকে এইটো প্ৰেক্টিকেলি চোৱাৰ কাৰণে আমাৰ তলৰ বস্তুবোৰ আমাক সমান কৰিব লাগিব, কাৰণ এইটো 30 ভাগৰ 6 ভাগ কৰিছে, 30 ভাগ কৰি 6 ভাগ, এইটো হৈছে 6 ভাগ কৰি 3 ভাগ, এইটো কৈছে 5 ভাগ কৰি 2 ভাগ, গতিকে আমাক হৰবিলাক সেম কৰিলেহে চাব পাৰিম যে কোনটো ডাঙৰ কোনটো সৰু। গতিকে হৰবোৰ সেম কৰাৰ কাৰণে আমি লসাগু ল'ম, এইবিলাকৰ লসাগু ল'ম। ঠিক আছে, আমি কি কৰিম যে ইয়াৰ আৰু ইয়াৰ লসাগু ল'ম, বুজিছে নিশ্চয়, যে আমি কি কৰিম 2/5 আছে আৰু 3/6 আছে, এইটো লিখিছোঁ আৰু এইটো লিখিছোঁ 6/30 এইটো লিখিছোঁ। গতিকে এইটো কিমান হৈ যাব, গতিকে 30 কৰিব লাগে, গতিকে আমাক 30 বনাব লাগে। ইয়াত কি কৰিলে 30 হ'ব, যদি আমি 6ৰ লগত 5 পূৰণ কৰি দিওঁ 30 হ'ব, মুঠতে এইটো ইয়াত পূৰণ কৰি দিলে হৈ গ'ল 30। সেম ইয়াত 5 আছে, গতিকে কি এই 6টো আমি ইয়াত পূৰণ কৰি দিলে 30 পাম, তো 30 মিলিছে গোটেই, গতিকে 2 লিখিছোঁ। 2 লিখাৰ পিছত ইয়াত 5 আছিলে, কিন্তু আমি ইয়াত এক্সট্ৰা 6 দিছোঁ, গতিকে এক্সট্ৰা 6 দিছোঁ যে আমাক ওপৰত 6 দি পূৰণ কৰিব লাগিব। সেম 3 আছে ইয়াত, কিন্তু ইয়াত 6 আছে, 6 ঠিকে আছে, কিন্তু আমি ইয়াত এক্সট্ৰা 5 দিছোঁ নহয়, গতিকে এক্সট্ৰা 5টো ওপৰত দি দিম। তাৰপিছত এইটো 30 আছে, ওপৰত 6 আছে, ইয়াত একো দিয়া নাই, গতিকে এইটো হৈ গ'ল। গতিকে এইটো যদি আমি কৰোঁ 5 6 গুণ 30 আৰু 5 3 গুণ 15, গতিকে 2 6 গুণ 12 5 6 গুণ 30, গতিকে এইটো চাওক যে 30 ভাগ কৰি 6 ভাগ, 30 ভাগ কৰি 15 ভাগ, 30 ভাগ কৰি 12 ভাগ, গতিকে এইটো এতিয়া কোনটো ডাঙৰ হৈছে, গতিকে এইটো হাইয়েষ্ট ডাঙৰ, তাৰপিছত এইটো, তাৰপিছত এইটো, অৰ্থাৎ এইটো গোটেই হাইয়েষ্ট সৰু, অৰ্থাৎ 6/30টো সৰু। মানে কি পালোঁ আমি, যে আমি যদি পাওঁ যদি প্ৰকৃত ভগ্নাংশ আৰু প্ৰকৃত ভগ্নাংশ যদি পূৰণ কৰোঁ, যেতিয়া আমি মান পাওঁ সেই মানটো সদায় এই পূৰণ ফলবিলাকৰ পূৰণ যিবিলাক ভগ্নাংশ দি কৰিছোঁ এইবিলাকতকৈ সৰু হ'ব, অৰ্থাৎ এই 6/30টো কি সকলোতকৈ সৰু। এইটো 30 ভাগৰ 6 ভাগ, এইটো 30 ভাগৰ 15 ভাগ, এইটো বেছি হ'ব, এইটো 30 ভাগৰ 12 ভাগ, এইটো বেছি হ'ব, হাইয়েষ্ট এইটো বেছি হ'ব, তাৰপিছত এইটো। গতিকে মই নম্বৰ দিম, এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ। গতিকে কি পালোঁ, 1 নম্বৰটো কিমান, 1 নম্বৰটো 3তকৈ ডাঙৰ, 1 নম্বৰটো ইয়াতকৈ ডাঙৰ, সেম 2 নম্বৰটো ইয়াতকৈ ডাঙৰ হয় নাই, এই 2 নম্বৰটো 3তকৈ ডাঙৰ। মানে আমি পাওঁ যে প্ৰকৃত ভগ্নাংশ আৰু প্ৰকৃত ভগ্নাংশ যদি পূৰণ কৰোঁ, আমি যিটো সংখ্যা পাওঁ বা যিটো ভগ্নাংশ পাওঁ, এই ভগ্নাংশটো এই পূৰণ ফল যিটো প্ৰকৃত ভগ্নাংশ দুটা পূৰণ লৈছোঁ ইয়াতকৈ সৰু হ'ব, অৰ্থাৎ এইটো কি, এইটো সকলোৰ চাই সৰু। ঠিক আছে, গতিকে প্ৰকৃত ভগ্নাংশ আৰু প্ৰকৃত ভগ্নাংশ পূৰণ কৰিলে আমি যিটো ফল পাওঁ এই ভগ্নাংশ দুটাতকৈ সৰু মান পাওঁ। আশা কৰিছোঁ বুজি পাইছে, মানে কি এইটো ভগ্নাংশ ইয়াতকৈ ডাঙৰ, যে এইটো ভগ্নাংশ ইয়াতকৈ ডাঙৰ, গতিকে এতিকে এইটো ভগ্নাংশ ইয়াতকৈ ডাঙৰ, এইটো 30 ভাগৰ 12 ভাগ, মানে 30টা ভাগ কৰি 12 ভাগ লৈছে, আৰু এই 30টা ভাগ কৰি 6 ভাগ লৈছে, গতিকে ই সৰু ই ডাঙৰ। সেম তেনেকুৱা এইটো 3/6 30 ভাগ কৰি 15 ভাগ লৈছে, আৰু এই লৈছে 30 ভাগ কৰি 6 ভাগ, অৰ্থাৎ কি এইটো ডাঙৰ। মানে কি যদি আমি পূৰণ ফল কৰোঁ দুটা প্ৰকৃত ভগ্নাংশ, তেনেহ'লে আমি যিটো মান পাওঁ এইটো মান বাকী দুটাতকৈ সৰু পাওঁ। এতিয়া 2 নম্বৰ কি যে অপ্ৰকৃত পূৰণ অপ্ৰকৃত, গতিকে 5/2 পূৰণ 7/5, গতিকে অপ্ৰকৃত পূৰণ অপ্ৰকৃত কৰিম। গতিকে এইটো এটা অপ্ৰকৃত ভগ্নাংশ,
এইটো এটা অপৰকৃত ভগ্নাংশ গতিকে অপৰকৃত ভগ্নাংশ পূৰণ কৰিলে আমি কি পাওঁ এইটো আমাক এতিয়া চাব লাগিব সো গতিকে কি পালোঁ যে প্ৰকৃত আৰু প্ৰকৃত যদি পূৰণ কৰোঁ তেনেহ'লে এইটো যিটো মান পাওঁ এইটো এই দুটাতকৈ সৰু হয় এইটো আমি পালোঁ গতিকে এইটো সৰু হ'ব সৰু আৰু এই দুটা আমি ডাঙৰ পালোঁ ডাঙৰ এনেকৈ লিখি লওক বহীত যাতে মনে হাৰি নাযায় যাতে মনত থাকে আমি যদি পূৰণ কৰোঁ এইটো আমি সৰু পাওঁ এইটো আমি ডাঙৰ পাওঁ সেম যদি আমি মানে ভগ্নাংশ দুটা ডাঙৰ পাওঁ এইটো ভগ্নাংশ ইয়াতকৈ ডাঙৰ হ'ব এইটো ভগ্নাংশ ইয়াতকৈ ডাঙৰ হ'ব সেম আমি এইবাৰ চাম অপৰকৃত পূৰণ অপৰকৃত গতিকে হৰটো ডাঙৰ ইয়াতকৈ গতিকে এইটো অপৰকৃত এইটো অপৰকৃত কাৰণ হৰটো লবতকৈ লবটো হৰতকৈ ডাঙৰ গতিকে এইটো অপৰকৃত ভগ্নাংশ গতিকে অপৰকৃত এই পূৰণ কৰি চাওঁ কেনেকুৱা হয় গতিকে হৰ পূৰণ গতিকে 5 7 35 আৰু 2 5 গুণ 10 গতিকে কেনেকুৱা কথা যে ইয়াত কোনটো ডাঙৰ পালোঁ ইয়াত চাওক যে এইটো আমি ডাঙৰ পালোঁ আমি 10 ভাগৰ কৰি 35 ভাগ পাইছোঁ আৰু ইয়াত 2 ভাগ কৰি 5 ভাগ কৰিব লাগে গতিকে এইটোতকৈ এইটো ডাঙৰ হ'ব সেম 5 ভাগৰ 7 ভাগ আৰু 10 ভাগৰ 35 ভাগ গতিকে এইটোতকৈ এইটো পাম আমি কিমান ডাঙৰ পাম অৰ্থাৎ যদি আমি অপৰকৃত ভগ্নাংশ পূৰণ কৰোঁ তাহলে আমি যেটো পূৰণ ফল পাম এইটো এই ভগ্নাংশ দুটাতকৈ ডাঙৰ পাম আৰু এইবিলাক হৈ যাব সৰু এইটো সৰু সো এইটো কি পালোঁ যে প্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত যেটো প্ৰকৃত পূৰণ হ'লে আমি এইটো সৰু পাওঁ এই দুটা ডাঙৰ থাকে সেম আমি যদি অপৰকৃত পূৰণ কৰোঁ এইটো ডাঙৰ পাওঁ এই দুটা সৰু থাকে সেম 3 নম্বৰ শর্ত আছে আমি যদি প্ৰকৃত আৰু অপৰকৃত যদি পূৰণ কৰোঁ অপৰকৃত যদি পূৰণ কৰোঁ তেনেহ'লে আমি কি মান পাওঁ আমি চাই ল'ব লাগে প্ৰকৃত আৰু অপৰকৃত গতিকে আমি প্ৰকৃত এটা ভগ্নাংশ লৈ লওঁ 3/4 পূৰণ আমি চাই লওঁ যে আমাক প্ৰকৃত ভগ্নাংশ মই এইটো প্ৰকৃত ভগ্নাংশ লিখিলোঁ গতিকে 7/5 এইটো কি অপৰকৃত ভগ্নাংশ গতিকে প্ৰকৃত ভগ্নাংশ আৰু অপৰকৃত ভগ্নাংশ পূৰণ কৰিলে কি পাম আমি 4 5 গুণ 20 আৰু 3 7 গুণ 21 ঠিক আছে গতিকে 21টো যে পালোঁ গতিকে এতিয়া আমাক চাব লাগিব কোনটো ডাঙৰ হ'ল কোনটো সৰু হ'ল গতিকে তলৰবিলাক মিলাই ল'ব লাগিব গতিকে 3/4 আৰু 7/5 গতিকে কি কৰিলে আমি 20টো পাম গতিকে 4ৰ লগত এই 5টো পূৰণ কৰি দিম গতিকে 4 পূৰণ 5 আৰু 5 পূৰণ 4 অৰ্থাৎ লসাগু লৈছোঁ গতিকে 7 থাকিব 5 to 5 আছে গতিকে এক্সট্ৰা 4 আহিছে 4 ওপৰত পূৰণ হ'ব সেম 3 আছে এক্সট্ৰা ইয়াত 4 আছে 4 আছে গতিকে 5 আমি এক্সট্ৰা লৈছোঁ গতিকে 5টো পূৰণ হ'ব গতিকে 4 5 গুণ 20 আৰু 3 5 গুণ 15 = 4 5 গুণ 20 4 7 28 গতিকে এতিয়া আমাক চাব লাগে কোনটো ডাঙৰ হ'ব গতিকে এইটো হৈছে 20 ভাগৰ 21 এইটো 20 ভাগৰ 15 গতিকে এইটো সৰু হ'ব এইটো 20 ভাগৰ 21 ভাগ এইটো 20 ভাগৰ 15 গতিকে এইটো সৰু হ'ব আৰু এইটো 20 ভাগৰ 28 অৰ্থাৎ এইটো ডাঙৰ হ'ব এইটো ডাঙৰ পালোঁ এইটো ইয়াতকৈ ডাঙৰ পালোঁ ঠিক আছে অৰ্থাৎ মানে কি এইটো কিমান 3/4 কি এইটো আমি প্ৰকৃত লৈছোঁ যে প্ৰকৃত আৰু এইটো আমি অপ্ৰকৃত লৈছোঁ গতিকে আমি যদি প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ যদি পূৰণ কৰোঁ আমাৰ যেটো প্ৰকৃত ভগ্নাংশ থাকিব এইটোতকৈ সৰু থাকিব অৰ্থাৎ এইটোতকৈ যেটো প্ৰকৃত ভগ্নাংশ থাকিব এইটো থাকিব সৰু আৰু যেটো অপ্ৰকৃত ভগ্নাংশ থাকিব অৰ্থাৎ 7/5 এইটো কি ইয়াতকৈ ডাঙৰ গতিকে অপ্ৰকৃত ভগ্নাংশ হৈ যাব ডাঙৰ চাওক আমি প্ৰকৃত পূৰণ প্ৰকৃত কৰোঁতে আমি ইয়াতকৈ দুটাই আমি ডাঙৰ পাইছোঁ অপ্ৰকৃত যেতিয়া কৰিছোঁ এইটো আমি এইটো দুটাতকৈ ডাঙৰ পাইছোঁ এইটো ডাঙৰ পাইছোঁ আমি অপ্ৰকৃত পূৰণ কৰোঁতে আমি এইটো ডাঙৰ পাইছোঁ এই দুটাতকৈ সেম প্ৰকৃত আৰু প্ৰকৃত পূৰণ কৰাত আমি এই দুটা ডাঙৰ পাইছোঁ এইটো সৰু পাইছোঁ কিন্তু এইটো পাইছোঁ ডাঙৰ যদি অপ্ৰকৃত কৰোঁতে এইটো আমি ডাঙৰ পাইছোঁ কিন্তু প্ৰকৃত আৰু অপ্ৰকৃত কৰোঁতে যেটো আমি প্ৰকৃত পাইছোঁ এইটো ইয়াতকৈ সৰু পাম আৰু যেটো অপ্ৰকৃত থাকিব অপ্ৰকৃতটো ইয়াতকৈ ডাঙৰ পাম গতিকে ইয়াত চালে গম পাই যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল নেক্সট ভিডিঅ'ত আমি অনুশীলনী 2.12 কৰিম দশমিক আৰু ভগ্নাংশৰ আজি আৰম্ভণিখিনি কৰিলোঁ সো আশা কৰিছোঁ ভিডিঅ'টো বুজি পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব সো নেক্সট ভিডিঅ' তোমালোকৰ স্ক্ৰীনত যেটো হোৱাইট স্ক্ৰীনত উঠিছে এক্সাৰসাইজ 2.12 তাতে ক্লিক কৰি ভিডিঅ'টো চাব পাৰে তোমালোকৰ স্ক্ৰীনতে উঠিছে 2.1 এক্সাৰসাইজটো ঠিক আছে তাতে ক্লিক কৰি চাব পাৰে নহলে ডেসক্ৰিপচনত ভিজিট কৰি চাব পাৰিব সো নহলে প্লে লিষ্টত মোৰ প্ৰফাইলত ক্লিক কৰি প্লে লিষ্টত ভিজিট কৰিলে তাতে ক্লাস 7 ৰ এটা প্লে লিষ্ট বনাই দিয়া আছে তাতে সিৰিয়েল বাই সিৰিয়েল ক্লাস 7 ৰ ম্যাথছ পৰ পাই যাবা সো এইখিনি বাই বাই টেক কেয়াৰ